মিলি দুয়ো পাৰে পৃথিৱীটো ভাল পোৱাৰে দিন মিলি ফুৰিব আমোল মন ৰং ধলা পথাৰ বিয়পি জ্বলিব মাধৱী জোন ধনশিৰি ধুনীয়া নহৰ মুখনি এৰাহেৰি ঝৰি তলে বচিৰে তুমি মই মিলি দুয়ো পাৰে পৃথিৱীটো ভাল পোৱাৰে দিন মিলি তোমাক দেখা পালে সপোন জাগি উঠে উকুমনি হয় মনমুখী হৈ মনমুখী হৈ তাত হৈ সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান অধিকে সন্মুখত যেতিয়া তোমাক দেখো যাযাব অভিমান অধিকে মন যায় মন যায় মন যায় হাৰাৰাৰি ৰাৰি ৰাৰি ৰে ৰে হাৰাৰাৰি ৰাৰি ৰাৰি ৰে ৰে মন যায় মোৰো মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় মন যায় মোৰো মন যায় গানে কি আনে সুৰত সোপানে সোপানে গানে কি খানে দৰৰ কানে কানে ৰামধেনু শিকানে শিকানে সুৰত সোপানে সোপানে গানে কি আনে সুৰত সোপানে সোপানে গানে কি খানে
কহি যায় গুণে আহি আজি বলি মাৰিব দুনাই এধানি কৈ এদিনি হেৰাই সাঁতুৰবি ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে হিয়াই
हे
এইটো মাইথান ষ্টিল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান তুনিৰ বুকুৰে হৰি নামৰ অমীয়া ধ্বনি বিয়পি পৰিছে হৰি গুণ নাম নিজৰি নিজৰি ৰাসোৎসৱক প্ৰাণৱন্ত কৰি অনন্য মাত্ৰা 50খন নৌকাৰে বিহাৰ যাত্ৰা এয়া মাজুলীৰ উশাহ স্বৰূপ তুনিৰ পাৰ ৰাস পূৰ্ণিমাৰ পুৱা বেলাতে তুনিৰ পাৰত সমবেত হ'ল নৈপৰীয়া মাজুলীৰ নদী পৰ্যটনক অন্য এক মাত্ৰা দিয়াৰ উদ্দেশ্যে আয়োজন কৰা হ'ল এই বিশেষ কাৰ্যসূচী হৰি নামৰ ধ্বনি বুৱাই বুৱাই নৈৰে ভাসমান যাত্ৰা তুনি নদীৰ কমলাবাৰী অংশত সমবেত হ'ল ৰাইজ আই মাতৃ আৰম্ভ হ'ল বৈকুণ্ঠৰ হৰিনাম তুনিয়েদি উজাই যাম শীৰ্ষক কাৰ্যসূচী জাতীয় সাজপাৰ পৰিধান কৰি সৰ্বস্তৰৰ জনতাই অংশগ্ৰহণ কৰিলে অনুষ্ঠানত আৰু স্থায়ীভাৱে যদি আমি নদীখন জীয়াই ৰাখিবৰ কথা ভাবো তেতিয়াহ'লে ইয়াত আমি বিভিন্ন ধৰণৰ নাও খেল হওক নাওৰ পৰ্যটন হওক বা তেনেকুৱা যেটো জলক্ৰীড়া মানে কিছুমান কৰিবই লাগিব সেই উদ্দেশ্য আগত ৰাখি আমি ভাবিলো যে ইমিডিয়েট আমাৰ কৰিব পৰা ব্যৱস্থা হৈছে যে আমি নাওত যদি পৰ্যটকক ঘূৰাব পাৰো পৰ্যটকক যদি বিনোদনৰ ব্যৱস্থা কৰিব পাৰো তেতিয়াহ'লে তুনিখনে নাও চলাচল কৰাৰ লগে লগে অক্সিজেন পাব পানীটো আৰু আদাৰৱাইজ পৰিষ্কাৰ পৰিচ্ছন্ন হৈও থাকিব তুনিখন এখন বুৱতীৰ নদী আৰু মাজুলীৰ ই এক অন্তৰ আত্মাৰ দৰে আছিল কিন্তু বিগত সময়ত কিছু লোকৰ হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ কল্পনাতীতভাৱে জুবিন গাৰ্গক লুণ্ঠন চলাইছিল মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে আৰ্তজনক চিকিৎসা কৰিবলৈ দিয়া ধনো চান কাঢ়ি খাইছিল লুভিয়া সিদ্ধাৰ্থই এছআইটি সিদ্ধাৰ্থৰ দতালপাৰা ফ্লেটৰ পৰা উদ্ধাৰ কৰা ফাইলে উদঙালে সিদ্ধাৰ্থৰ আন এক কলা অধ্যায় 288 জন দৰিদ্ৰ ৰোগীক জুবিন গাৰ্গে সহায় কৰা ধনৰ প্ৰায় 13 লাখ টকা চুৰি কৰিছিল সিদ্ধাৰ্থই অসমৰ মুখ্য তথ্য আয়ুক্ত ভাস্কৰ জ্যোতি মহন্তৰ পদত্যাগ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত শ্যামকানু মহন্ত অভিযুক্ত হোৱাৰ বাবে পদত্যাগৰ সিদ্ধান্ত জ্যেষ্ঠ ভাতৃ ভাস্কৰ জ্যোতি মহন্তৰ ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল শ্যামকানুৰ সন্দৰ্ভত তথ্য যোগানৰ স্বচ্ছতা থকাৰ বাবে পদত্যাগ কৰা বুলি মন্তব্য কাইলৈ 3দিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ গুৱাহাটী জাগিৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি উদ্যোগীৰ সৈতে বহিব আলোচনাত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে মুকলি কৰিব গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট শনিবাৰে গহপুৰত আধাৰশিলা স্থাপন কৰিব কনকলতা বিশ্ববিদ্যালয় অসমলৈ সঘন আগমন ঘটিছে বিজেপিৰ ৰথী মহাৰথীৰ শুকুৰবাৰে নিৰ্মলা সীতাৰমণৰ পিছতে 9 অক্টোবৰত আহিব প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিব নামৰূপৰ সাৰ কাৰখানাৰ নেনো ইউৰিয়া প্ৰকল্পৰ ডিচেম্বৰতে অসমলৈ আহি অমিত শ্বাহে উদ্বোধন কৰিব বৰদোৱাৰ নৱনিৰ্মিত প্ৰকল্প 2-1 বিক্ষিপ্ত ঘটনাৰ মাজতো প্ৰথম পৰ্যায়ত বিহাৰত ব্যাপক হাৰত ভোটদান ভোট গ্ৰহণৰ দিনাই উপ মুখ্যমন্ত্ৰী কনভয়ত শিলাবৰ্ষণ গোবৰ নিক্ষেপ দুষ্কৃতিকাৰী আৰজেডিয়ে গুণ্ডামি কৰাৰ অভিযোগ বিজেপিৰ বিপৰীতে 14 নৱেম্বৰত নতুন চৰকাৰে শপত ল'ব বুলি ভৱিষ্যৎবাণী মহাগঠবন্ধনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ ভোটাৰৰ উৎসাহ দেখি বিহাৰত এনডিএ অভূতপূৰ্ব সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি সামাজিক মাধ্যমত পোষ্ট প্ৰধানমন্ত্ৰী মোদী বিশ্বজয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মহিলা ক্ৰিকেটাৰসকলক দেশজুৰি ফিট ইণ্ডিয়াৰ বাৰ্তা প্ৰেৰণৰ পৰামৰ্শ প্ৰধানমন্ত্ৰীৰ বিশ্বজয়ী দলৰ অন্যতম অংশীদাৰ অসম কন্যা উমা চেত্ৰীৰ কুহুতীয়া কথাই প্ৰধানমন্ত্ৰীক দিলে আমোদ বিশ্বকাপ আজৰি অনা ভাৰতীয় মহিলা দলৰ প্ৰতিগৰাকী সদস্যক একোখনকৈ টাটা চিয়েৰা SUV উপহাৰ দিয়াৰ ঘোষণা টাটা মটৰ্ছৰ হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা এভৰিডে মছলা দেশৰ সোৱাদ
জুবিন দালৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ জয় জুবিন দা সকলোকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰদ্ধা ভাগ্যমা মহিলাই ডাঙৰীয়া অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়া জুবিন দাৰ সহপাঠী জন্মনি গগৈ দাস ডাঙৰীয়ানী আমাৰ নলবাৰী হৰিমন্দিৰ সমিতি তথা ৰাস মহোৎসৱ উদযাপন সমিতিৰ সন্মানীয় সভাপতি আৰু অসম চৰকাৰৰ মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ যি পৰিকল্পনা এই পৰিকল্পনাটো আমি শলাগ জনাই এই অনুষ্ঠানে নমস্কাৰ বাতৰিলৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই গীতাশ্ৰী আৰু বাবাপুৰী পুনৰ পোহৰলৈ আহিছে জুবিন গাৰ্গৰ তেজ শুহি খোৱা মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ আন এক ক'লা অধ্যায় প্ৰাণৰ শিল্পী জুবিন গাৰ্গে সহায় কৰা ৰোগীৰ পৰাও কমিশ্যন খাইছিল তেজ পিয়া সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ ফ্লেটত উদ্ধাৰ হোৱা এটা ফাইল পুনৰ উন্মোচিত কৰিলে সিদ্ধাৰ্থৰ কুকাৰ্য জুবিনক নীলাজৰ দলে লুটিছিল সিদ্ধাৰ্থই ডকা হকা দি হৰকাইছিল ধন জুবিনে সহায় কৰা ৰোগীৰ পৰাও খাইছিল কমিশ্যন 25 ছেপ্টেম্বৰত সিদ্ধাৰ্থৰ ফ্লেটৰ পৰা এছআইটিয়ে জব্দ কৰা ফাইলে মুকলি কৰিছে লুটৰাজৰ আন এক অধ্যায় ফাইলটো আছিল দীপু কৰ্মকাৰৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কৰ্মচাৰী দীপু কৰ্মকাৰ GMCHৰ তলা নলা নখ দৰ্পণত থাকে দীপুৰ সেইবাবে দীপুৰ সৈতে চিনাকি হৈ জুবিনে সহায় কৰিছিল বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীক একোজন ৰোগীৰ চিকিৎসাৰ বাবে দীপু কৰ্মকাৰক 15,000 টকাকৈ দিছিল জুবিনে 2010 পৰা মানেকে পেচেণ্টৰ মানেকে 288টা পেচেণ্ট চাইছোঁ টোটেল 288 পেচেণ্টৰ মানেকে বিল গিলা মানেকে এটা পেচেণ্টৰ বিল কৰে 10,000 12,000 এনেকুৱা বিল হয় 15,000 লৈকে বিল হয় 2010 চনৰ পৰা 2025 চনৰ ভিতৰত মুঠ 288 জন লোকৰ চিকিৎসাৰ বাবে জুবিনে 43,20,000 টকা দিছিল দীপু কৰ্মকাৰক বৰ্তমানৰ ব্যয়বহুল চিকিৎসাৰ দিনত 15,000 টকা সামান্য যেন লাগিলেও একমাত্ৰ দীপুৰ দক্ষতাৰ বাবে জুবিনে পঠোৱা ৰোগীয়ে পাইছিল সুচিকিৎসা কিন্তু এই কথা বুজিও নুবুজাৰ ভাও ধৰিছিল সিদ্ধাৰ্থ শৰ্মা নামৰ দালালটোৱে প্ৰতিজন ৰোগীক চিকিৎসা কৰিবলৈ জুবিনে দিয়া 15,000 টকাৰ পৰা 30% কমিশ্যন খাইছিল সিদ্ধাৰ্থই জুবিনে গম নোপোৱাকৈ দীপু কৰ্মকাৰৰ পৰা সিদ্ধাৰ্থ শৰ্মাই কাঢ়ি আনিছিল 13 লাখ টকা 49 দিনে জুবিনৰ মহাপ্ৰয়াণৰ বেদনাত কাতৰ হোৱা দীপু কৰ্মকাৰে বৃহস্পতিবাৰে ৰাজহুৱা কৰিলে সিদ্ধাৰ্থ শৰ্মাৰ আন এক ঘৃণনীয় আখ্যান সিদ্ধাৰ্থ বিলখন তাৰমানে লৈ পেলাই মাতে যেতিয়া লৈ পেলাই মাতে তেতিয়া মানে 30% কাটি দিয়ে কোনে সিদ্ধাৰ্থ 30% কাটিলে মানে পেচেণ্ট পাৰ্টিকেইটা আহি পেলাই কয় দাদাই মানে আমাক খৰচ কৰিব দিলে আমি খৰচ কৰিলোঁ 30% কাটিলে 10,000 টকাৰ 3,000 টকা কাটি দিয়ে জুবিনে পঠোৱা প্ৰতিজন ৰোগীৰ নথিপত্ৰ নিয়াৰিকৈ ফাইলত আবদ্ধ কৰি থৈছিল দীপু কৰ্মকাৰে হিচাপ ৰাখিছিল জুবিনে দিয়া প্ৰতিটো টকাৰ সেই কথা গম পোৱা মাত্ৰকে গুণ্ডাৰ দৰে দীপু কৰ্মকাৰৰ ঘৰত সোমাই ফাইলটো কাঢ়ি আনিছিল সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ 288টা পেচেণ্ট মোৰ যোৱা বছৰ মোৰ যোনটো ফাইল আছিলে মোৰ হেৰি ফাইলটো টোটেল এণ্ট্ৰি কৰা ফাইলটো সিদ্ধাৰ্থ যোৱা বছৰ আহি পেলাই লৈ গৈছে মোৰ ঘৰৰ মানে বাচ্চা টুইন্স বাচ্চা মই তাৰমানে সময় দিব নোৱাৰোঁ লাষ্টৰ মতে মানে এনেকুৱা মানে ফাইলটো লৈ গ'ল 25 ছেপ্টেম্বৰত সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটৰ পৰা আৰক্ষীয়ে জব্দ কৰা অলেখ সামগ্ৰীৰ ভিতৰত আছিল সেই বিশেষ ফাইলটো বহুদিন পৰি থকা ফাইলটো খোলা মাত্ৰকে হতচকিত হৈ এছআইটিয়ে মতাই আনিলে দীপু কৰ্মকাৰক মোক এটা যোৱাকালিৰ পৰা ফোন কৰিছে ফোন কৰাৰ কাৰণে মই তাৰমানে আহিব লগা হৈছে বৃহস্পতিবাৰে পুৱাই CID কাৰ্যালয়ত উপস্থিত হৈ দীপু কৰ্মকাৰে জুবিনৰ বদান্যতাৰ নতুন অধ্যায় মুকলি কৰি উদঙাই দিলে সিদ্ধাৰ্থৰ ঘৃণনীয় চৰিত্ৰ দীপু কৰ্মকাৰৰ ভাষ্যত চাৰ্জশ্বিট প্ৰস্তুত কৰা নিশ্চিতভাৱে সহায় কৰিব SIT গুৱাহাটীৰ পৰা দীপাংকৰ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ সাংস্কৃতিক অনুষ্ঠানক চৰকাৰে আগবঢ়োৱা পুঁজিৰ তথ্য বিচাৰি এখন আবেদন অহাৰ পিছতে মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰ জ্যোতি মহন্তই ভাস্কৰ জ্যোতি মহন্ত মুখ্য তথ্য আয়ুক্তৰ পদত থকাৰ সময়তে ছিংগাপুৰত হত্যাৰ বলি হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ হাঙুৰ খালে ভায়েক শ্যামকানু মহন্তৰ নাম
সাংস্কৃতিক অনুষ্ঠানক কিমান ধন দিছে চৰকাৰে এই তথ্য বিচৰা মাত্ৰকে পদত্যাগ মুখ্য তথ্য আয়ুক্তৰ জুবিন গাৰ্গক হত্যা কৰা গোচৰত ভায়েক শ্যামকানু মহন্তৰ নাম সাঙুৰ খোৱাৰ পাছৰে পৰা মুখ্য তথ্য আয়ুক্তৰ পদ এৰিবলৈ সাজু হৈ আছিল ভাস্কৰ জ্যোতি মহন্ত আমাৰ ষ্টাফৰ সকলোকে মই কৈ থৈছিলোঁ যে মৰমৰ জুবিন গাৰ্গ মহাপ্ৰয়াণৰ পিছৰ সময়ছোৱাত মোৰ ভাতৃ শ্যামকানু মহন্তৰ নামটো তাত জড়িত হৈ তেওঁ বৰ্তমান জুডিচিয়েল কাষ্টডিত আছে সেই সংক্ৰান্তত RTI যদি আহে তেতিয়া মই মোৰ অফিচৰ ষ্টাফক কৈ থৈছিলোঁ বৰ স্পষ্ট নিৰ্দেশনা দি থৈছিলোঁ যে তেতিয়াহ'লে তুৰন্তে মোৰ দৃষ্টিগোচৰ কৰিব যাতে মই যাৱতীয় ব্যৱস্থা মোক ল'ব পাৰোঁ কাৰণ মই বহা জেগাত তেওঁৰ বিষয়ে সিদ্ধান্ত লোৱাটো অনুচিত হ'ব মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবকো এই কথাই জনাই অন্তত এখন আবেদন অহালৈ অপেক্ষা কৰিছিল ভাস্কৰ জ্যোতি মহন্তই অৱশেষত 4 নৱেম্বৰৰ সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানক চৰকাৰে আগবঢ়োৱা পুঁজিৰ তথ্য বিচাৰি আবেদন জনালে এজন লোকে সাংস্কৃতিক অনুষ্ঠানক চৰকাৰে আগবঢ়োৱা পুঁজিৰ তালিকাত শ্যামকানু মহন্তৰ নাম থকাৰ সম্ভাৱনাৰ বাবে মুখ্য তথ্য আয়ুক্তৰ পদ এৰিলে ভাস্কৰ জ্যোতি মহন্তই 4 তাৰিখৰ দিনা সন্ধ্যা এখন কাগজ পাইছোঁ মই চিঠি এখন পাইছোঁ এজন RTI এপ্লিকেণ্ট এজনৰ পৰা আবেদনকাৰী এজনৰ পৰা যাতে কোনো সন্দেহ বা এনেকুৱা ধৰণৰ অনাহক চিন্তাৰ হেৰি নহয় গতিকে তাৰ কাৰণে মই মোৰ অফিচটো ডেমিট কৰিবলৈ বিচাৰিছোঁ আৰু একৰ্ডিংলি মই ৰেজিগনেশ্যন দিছোঁ মই ইস্তফা দিছোঁ এই কথাষাৰ ৰাতি মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীকো কৈছিলোঁ তেখেতলোকে মোক উত্তৰ দিছিলে হ'ব বাৰু আপোনাক আমি সন্মান কৰিম 2023 চনৰ এপ্ৰিল মাহৰ 5 তাৰিখে অসম তথ্য আয়োগত মুখ্য তথ্য আয়ুক্ত হিচাপে যোগদান কৰিছিল ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ মুখ্য তথ্য আয়ুক্ত পদত ভাস্কৰ জ্যোতি মহন্ত থকা সময়তে ছিংগাপুৰত হত্যাৰ বলি হ'ল হাৰ্টথ্ৰব জুবিন গাৰ্গ জুবিনৰ অকাল বিয়োগে 49টা দিন ধৰি উত্তাল কৰি ৰাখিছে ৰাজ্য জুবিন হত্যা গোচৰত ৰঙাঘৰৰ ভাত খোৱা শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলিছে সমগ্ৰ ৰাজ্যত তদন্তৰ আওতালৈ আহিছে শ্যামকানু মহন্তৰ নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেলকে ধৰি ৰঙালী নামৰ বহু বিতৰ্কিত অনুষ্ঠানটো তেনে অনুষ্ঠানক ৰাজ্য চৰকাৰে আগবঢ়োৱা অনুদানৰ তথ্য বিচাৰি অসম তথ্য আয়োগত এজন লোকে আবেদন জনোৱা মাত্ৰকে নিজৰ পদক লৈ সিদ্ধান্ত চূড়ান্ত কৰিলে ভাস্কৰ জ্যোতি মহন্তই মুখ্য তথ্য আয়ুক্তৰ পদ এৰি দীঘলীয়া পোষ্ট লিখিলে ফেচবুকত আনকি সাংবাদিকক অন কেমেৰা মনৰ কথাও জনালে একালৰ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই তেওঁ লিখিছে যে আপোনাৰ তেওঁ প্ৰায় কৰি থাকে RTI আৰু অকণমান সুস্থ মগজুৰ মানুহ যেন লাগে মোৰ বোধ হয় তেওঁ লিখিছে যে আপুনি স্বচ্ছতাৰে কঠোৰকৈ বেয়া মানুহখিনিৰ বিৰুদ্ধে কাম কৰিছে বা পাব্লিক অথৰিটিসকলৰ আপুনি যি কঠোৰ নিৰ্দেশনাৰে স্বচ্ছতা আনয়নত সহায় কৰিছে আমি বহুত কৃতজ্ঞ আপোনাৰ ওপৰত আমাৰ পূৰা বিশ্বাস আছে যাই কি নহওক এখন আমি নতুনকৈ RTI কৰিছোঁ শ্যামকানু মহন্তকে ধৰি কেইবাজনৰো নাম কৈছে বাকী কেইবাটাও বেলেগ বেলেগ অনুষ্ঠানৰ কথাও কৈছে তেওঁলোকে যিখিনি বিত্তীয় সাহায্য অসম চৰকাৰৰ পৰা পাইছে তাৰ বিষয়ে আমি এটা RTI কৰিছোঁ আৰু আপুনি যেনেকৈ অন্যবোৰ ক্ষেত্ৰত ইমান নিৰপেক্ষভাৱে কাম কৰি আছে এই ক্ষেত্ৰতো আপুনি তেনেধৰণেই কাম কৰিব বুলি আমি আশা কৰিছোঁ আৰু ইত্যাদি ইত্যাদি তেনেকৈ লিখিছে জুবিন হত্যা গোচৰত ভায়েক শ্যামকানু মহন্ত কাল কোঠৰীত সোমোৱা বাবে কাৰ্যকাল সামৰণি পৰাৰ পূৰ্বে মুখ্য তথ্য আয়ুক্তৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ'ল ভাস্কৰ জ্যোতি মহন্তই কেমেৰাত সঞ্জয় বৰাৰ সৈতে হীৰক জ্যোতি মালাকাৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ 7 নৱেম্বৰৰ আগবেলা জাগিৰোডৰ টাটা ছেমি কণ্ডাক্টৰ স্থলীত 300 ষ্টাৰ্টআপেৰে কৰিব আলোচনা সন্ধিয়া গুৱাহাটীত মুকলি কৰিব জাহাজ টাৰ্মিনেল আৰু ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্ট প্ৰকল্প তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰী আধাৰশিলা স্থাপন কৰিব ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰিদৰ্শন কৰিব নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্প 300 যুৱক যুৱতীৰে হ'ব মত বিনিময় অসমলৈ আহিব নিৰ্মলা সীতাৰমণ বিকাশৰ বাৰ্তালৈ অসমভূমিলৈ আহিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকী তিনিদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে নিৰ্মলা সীতাৰমণৰ আগমনৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি ছেমি কণ্ডাক্টৰ প্ৰকল্পত চলিছে ব্যাপক প্ৰস্তুতি ব্যস্ত আৰক্ষী প্ৰশাসন বৃহস্পতিবাৰৰ পুৱাই হেলিকপ্টাৰেৰে পৰিদৰ্শন কৰা হৈছে সমগ্ৰ অঞ্চল জাগিৰোডত নিৰ্মীয়মান টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ পৰিদৰ্শনৰ সমান্তৰালকৈ 300 যুৱক যুৱতীৰে মত বিনিময় কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীৰ আগমনৰ বিষয়ে দুহাৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী অহাকালি গুৱাহাটীত আহিব তেখেতে জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পত অসমৰ প্ৰায় 300 গৰাকী উদীয়মান যুৱক যুৱতীৰ সৈতে কথা পাতিব গুৱাহাটীৰ যি আমি জাহাজ চলাচলৰ বাবে বিশ্বমানৰ টাৰ্মিনেল নিৰ্মাণ কৰিছো তাক শুভ উদ্বোধন কৰিব আৰু গুৱাহাটী ৰিভাৰ ফ্ৰণ্ট যি আমি ৰাজভৱনলৈ যোৱা পথত নিৰ্মাণ কৰিছো তাৰ তেখেতে শুভ উদ্বোধন কৰিব 8 তাৰিখে ৰাতিপুৱা তেখেত গহপুৰলৈ গৈ আমাৰ শহীদ কনকলতা বৰুৱা বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন কৰিব নিৰ্মলা সীতাৰমণৰ এই ভ্ৰমণসূচীত সন্নিবিষ্ট হৈ আছে গহপুৰৰ কাৰ্যসূচীও গহপুৰৰ ভুলাগুৰিত আধাৰশিলা স্থাপন কৰা হ'ব কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ এখন আধুনিক বিশ্ববিদ্যালয় স্থাপনৰ বাবে যুঁজা চলিছে ইতিহাস প্ৰসিদ্ধ ভুলাগুৰি চাহবাগিচাত 8 নৱেম্বৰত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে ৰূপকোঁৱৰৰ স্মৃতি সম্বলিত ভুলাগুৰিত 740 বিঘা ভূমিত ৰাজ্যিক বিশ্ববিদ্যালয়খনত পৰম্পৰাগত বিষয়ৰ বাহিৰেও AI ৰবটিক সায়েন্স 3D প্ৰিণ্টিং আদিৰো দিয়া হ'ব পাঠ ইতিমধ্যে সাজু হৈ উঠিছে অনুষ্ঠানৰ আয়োজন নিৰন্তৰ চলিছে তদাৰক এই ভ্ৰমণে অসমলৈ কিমান সুখবৰ কঢ়িয়াই সেয়া হ'ব লক্ষণীয় হিৰকজ্যোতি মালাকাৰৰ সহযোগত জাগিৰোডৰ পৰা অজয় পাল আৰু গহপুৰৰ পৰা পলাশ ফুকনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গুৱাহাটীৰ আকাশত উৰিছে ইখনৰ পিছত সিখন যুঁজাৰু বিমান ৰাফেল সুখৰ শব্দত কঁপি উঠিছে মহানগৰীৰ আকাশ বতাহ আকাশ মাৰ্গত বায়ুসেনাৰ যুদ্ধ বিমানে সৃষ্টি কৰিছে কৌতূহল আকাশত উৰিছে যুঁজাৰু বিমান মহানগৰীৰ আকাশত এয়া ৰাফেল সুখয় যুঁজাৰু বিমানৰ শব্দত কঁপি উঠিছে আকাশ বতাহ উৰিছে ইখনৰ পাছত সিখন হেলিকপ্টাৰ আকাশ মাৰ্গত বায়ুসেনাৰ ফাইটাৰ বিমানৰ কলা কৌশল এয়া কোনো আনুষ্ঠানিকতা নহয় মাত্ৰ অনুশীলনহে গুৱাহাটী মহানগৰীৰ লাচিত ঘাটত ভাৰতীয় বায়ুসেনাৰ বিশেষ অনুশীলন 9 নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ'ব এয়াৰফৰ্চৰ বৃহৎ শ্ব' উপস্থিত থাকিব দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং প্ৰতিৰক্ষা মন্ত্ৰীৰ উপস্থিতিত আকাশ মাৰ্গত যুঁজাৰু বিমান ৰাফেল সুখয়ৰ লগতে হেলিকপ্টাৰে প্ৰদৰ্শন কৰিব উৰণ কলা তাৰে অনুশীলনত ব্যস্ত বায়ুসেনা ভাৰতীয় বায়ুসেনাৰ 93 সংখ্যক বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি গুৱাহাটীত মহাবাহু ব্ৰহ্মপুত্ৰৰ আকাশত অনুষ্ঠিত হ'ব এয়াৰফৰ্চৰ বৃহৎ শ্ব' গুৱাহাটী তেজপুৰ হাছিমাৰা বাগডোগৰা চাবুৱা যোৰহাট আৰু পানাগড়ৰ বায়ুসেনাই একলগ হৈ প্ৰদৰ্শন কৰিব কলা কৌশল
বায়ু সেনাৰ অনুশীলনৰ দৃশ্য চাবলৈ লুইতৰ পাৰত সমবেত হৈছে বহু লোক। আনহাতে 9 নৱেম্বৰত লাচিত ঘাটত অনুষ্ঠিত হ'বলগীয়া বায়ু সেনাৰ এয়াৰ শ্ব'ৰ বাবে আজিৰে পৰা 9 নৱেম্বৰলৈকে বন্ধ ৰখা হৈছে গুৱাহাটী উত্তৰ গুৱাহাটী ফেৰী সেৱা। বায়ু সেনাৰ অনুশীলনৰ বাবে এই সিদ্ধান্ত জল পৰিবহণ বিভাগৰ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুধনৈ কাকলি হাউত হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যন। ঘাতক নিৰ্মল কলিতাক লগত লৈ ঘটনাৰ নাটকীয় ৰূপ দিয়ে আৰক্ষীয়ে। প্ৰথম ঘাপতে মাটিত ঢলি পৰা কাকলিক পুনৰ দাৰে উপৰ্যুপৰি আক্ৰমণ কৰিছিল নিৰ্মলে। দুধনৈৰ কাকলি হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যন। ঘাতক নিৰ্মল কলিতাক লগত লৈ হত্যাকাণ্ডৰ নাটকীয় ৰূপ। সময় 3 নৱেম্বৰৰ বিয়লি। দুধনৈৰ মাটিয়াৰ মুজকুৰিত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিৰ্মল কলিতা নামৰ এইজন যুৱকে ৰাজপথতে দাৰে ঘপিয়াই হত্যা কৰিছিল কাকলি খাউদ নামৰ যুৱতীগৰাকীক। প্ৰথমে কাকলি খাউদৰ ডিঙিত দাৰে আক্ৰমণ কৰিছিল নিৰ্মলে। প্ৰথম ঘাপতে মাটিত ঢলি পৰা কাকলিৰ মূৰত উপৰ্যুপৰি দাৰে আক্ৰমণ কৰিছিল পাষাণ নিৰ্মল কলিতাই। তাৰ পাছত ৰাজপথতে কাকলি কলিতাৰ মৃতদেহ পেলাই থৈ পলায়ন কৰিছিল নিৰ্মলে। কাপোৰ আছিল দিয়া আৰু মোৰ পায়েল দিয়া আছিল, দিবাইছিলোঁ। তাৰপিছত মোক প্ৰশ্ন কৰিছে তোক কি বস্তু লাগে কৈছিল, কি হ'ল তোৰ? তাৰপিছত আৰু 2 দিনমান আগতে কৈছিল যা তই বি খাই মৰবি গৈছিল। এতিয়া আছিল, এতিয়া থাকাতে মই দাউদে খাপাই দিছোঁ। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে ৰক্তাক্ত অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি লগে লগে খবৰ দিছিল দুধনৈ আৰক্ষীক। প্ৰাথমিক অনুসন্ধানৰ পাছতে ধাননি পথাৰত লুকাই থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘাতক নিৰ্মলক। প্ৰেমত ব্যৰ্থ হোৱাৰ বাবেই কাকলি খাউদক হত্যা কৰিছিল প্ৰেমিক নিৰ্মল কলিতাই। এই নিৰ্মল কলিতা বুলি ল'ৰাজনে যিটো হত্যাকাণ্ড সংঘটিত কৰিলে কাকলি খাউদ বুলি 26 বছৰীয়া ছোৱালীজনীক, যে সিহঁতৰ মাজত এটা প্ৰেমজনিত সম্পৰ্ক আছিল। যোৱা কিছু বছৰ ধৰি প্ৰেমজনিত এটা মতানৈক্যৰ সৃষ্টি হয় আৰু সেই প্ৰেমজনিত বিৰোধৰ বাবে, মতানৈক্যৰ বাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আজি আমাৰ আগত মানে স্পষ্টীকৰণ দিয়ে। অৱশেষত বৃহস্পতিবাৰে ঘাতক নিৰ্মল কলিতাক লগত লৈ ঘটনাৰ নাটকীয় ৰূপ দিয়ে দুধনৈ আৰক্ষীয়ে। হত্যাকাণ্ডৰ চিন ৰিক্ৰিয়েশ্যনৰ সময়ত উপস্থিত থাকে দণ্ডাধীশ দুধনৈ সমজিলাৰ আৰক্ষী অধীক্ষক। এটা পুতলাক যুৱতীগৰাকীৰ প্ৰতীকী ৰূপত ব্যৱহাৰ কৰি ঘটনাৰ চিন ৰিক্ৰিয়েশ্যন কৰে তদন্তকাৰী আৰক্ষীৰ দলে। ঘাতক তথা প্ৰেমিক নিৰ্মলে আৰক্ষীৰ সন্মুখত এফালৰ পৰা দেখুৱাই গ'ল 3 নৱেম্বৰৰ বিয়লি প্ৰেমিকা কাকলিক কিদৰে তাৰে নিৰ্মমভাৱে ঘপিয়াই হত্যা কৰিছিল। তেওঁ কোৱা মতে আৰু প্ৰেমজনিত এটা সম্পৰ্ক আছিল দুজনৰ মাজত আৰু ছোৱালীজনীয়ে যোৱা কিছুদিন ধৰি মানে তেওঁ এভইড কৰি চলিছিল। সেইবাবে তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰিলে বুলি ক'লে। উপৰ্যুপৰি তেওঁ আজি কোৱা মতে তেওঁ দাৰে উপৰ্যুপৰি 6-7 ঘাপ মান মাৰিছে পিছমূৰত ছোৱালীজনীৰ। দুধনৈৰ পৰা অৰূপ নাথ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। তিনিচুকীয়া বৰডুবিৰ দলবদ্ধ ধৰ্ষণৰ ঘটনাই অতিক্ৰম কৰিলে 72 ঘণ্টা, কিন্তু আজিলৈকে তিনিচুকীয়া আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই এটা অভিযুক্ত দল। শীঘ্ৰে আৰক্ষীক 3 ধৰ্ষণকাৰীক আটক কৰি উচিত শাস্তি দি কিশোৰীগৰাকীক ন্যায় দিবলৈ দাবী জনাইছে স্থানীয় দল সংগঠনে। তিনিচুকীয়াৰ বৰডুবিৰ দলবদ্ধ ধৰ্ষণৰ 3 দিন উকলিল। আজিলৈকে কৰায়ত্ব নহল এটাও ধৰ্ষণকাৰী। আৰক্ষীৰ বিৰুদ্ধে সৰব দল সংগঠন।
বিদ্যালয়ৰ পৰা যেতিয়া তেওঁ ছাত্ৰগৰাকী যেতিয়া ঘৰলৈ গৈ আছিলে আৰু ঘৰলৈ গৈ থকা অৱস্থাত যিহেতু দিনৰ ভাগৰ এই জঘন্য ঘটনা সংঘটিত কৰি থৈ প্ৰায় 3জনকৈ পাখণ্ডই এই যি চাৰিআলি চাহ বাগিচাত মই উপস্থিত আছো বৰ্তমান তিনিচুকীয়াৰ বৰডুবি মহখুলিত উপস্থিত আছো আৰু ইয়াত যিহেতু বাগানৰ ভিতৰত এই ধৰ্ষণ কাণ্ড সংঘটিত কৰিছে তিনিটাকৈ পাখণ্ডই ধৰ্ষণ কাণ্ড কৰিছিলে কিন্তু এটা কথা এই মুহূৰ্তত ক'ব লাগিব যে তিনিচুকীয়া আৰক্ষী যে ইতিমধ্যে ব্যৰ্থ সেয়া কিন্তু নিশ্চিত সোমবাৰে বিদ্যালয়ৰ পৰা ঘৰলৈ উভতাৰ পথত দলবদ্ধ ধৰ্ষণৰ বলি হৈছিল এগৰাকী 7ম শ্ৰেণীৰ ছাত্ৰী অকলশৰীয়া ছাত্ৰীগৰাকীক বৰডুবিৰ মহখুলিৰ বাহাদুৰ চাহ বাগিচাৰ মাজলৈ চোঁচৰাই নি ধৰ্ষণ কৰি পেলাই থৈ গৈছিল 3 পাখণ্ডই পৰৱৰ্তী সময়ত এজন ই ৰিক্সা চালকে মুমূৰ্ষু অৱস্থাত প্ৰত্যক্ষ কৰে 13 বছৰীয়া কিশোৰীগৰাকীক পাছত স্থানীয় লোকৰ সহায়ত কিশোৰীগৰাকীক উদ্ধাৰ কৰি মাকুম চিকিৎসালয়ত ভৰ্তি কৰিছিল আৰক্ষীয়ে ছাত্ৰীগৰাকীৰ দুয়োখন হাততে আছিল চোকা অস্ত্ৰেৰে কৰা আঘাতৰ চিন ঘটনাস্থলীৰ পৰা বৰডুবি আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ধৰ্ষিতা ছাত্ৰীগৰাকীৰ স্কুল বেগ আৰু কাপোৰ ধৰ্ষণৰ সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পাছতে ছাত্ৰীগৰাকীৰ পৰিয়ালৰ লোকে বৰডুবি থানাত দাখিল কৰিছিল এজাহাৰ 3 ধৰ্ষণকাৰীক কৰায়ত্ব কৰি কঠোৰতম শাস্তিৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছিল স্থানীয় লোক তথা দল সংগঠন কিন্তু জঘন্য ঘটনাৰ 3 দিন পাছতো আজিলৈকে তিনিচুকীয়া আৰক্ষীয়ে এটাও অপৰাধীক চিনাক্ত কৰিব নোৱাৰাত ক্ষোভ উজাৰিছে দল সংগঠনে আমি আচলতে অনুভৱ কৰিছো আৰক্ষী প্ৰশাসনে আমি যুৱ ছাত্ৰ পৰিষদে এটা কথা আমি স্থানীয় ৰাইজেও আমাক অৱগত কৰিছে এই অঞ্চলটোত এখন আউটপোষ্টৰ ব্যৱস্থা কৰিব লাগে আমি বহু বছৰৰ পৰা আচলতে তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক মহোদয়ক আমি আহ্বান জনাই অনুৰোধ জনাই আছো এই অঞ্চলটোত আৰক্ষী আউটপোষ্ট এখনৰ ব্যৱস্থা কৰিব লাগে উল্লেখযোগ্য যে পূৰ্বে বৰডুবিত ধৰ্ষণৰ বলি হৈ মৃত্যুমুখত পৰিছিল এগৰাকী কিশোৰী পাছত মাতৃয়ে সেই শোক সহিব নোৱাৰি আত্মহননৰ দৰে পথ বাছি লৈছিল আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই বাৰে বাৰে বৰডুবি অঞ্চলত ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত হৈ আহিছে এতিয়া তিনিচুকীয়া আৰক্ষীক শীঘ্ৰেই 3 অপৰাধীক কৰায়ত্ব কৰি ছাত্ৰীগৰাকীক ন্যায় দিবলৈ দাবী জনাইছে স্থানীয় দল সংগঠনে অন্যথা ৰাজপথ অৱৰোধ কৰাৰ হুংকাৰ দল সংগঠনৰ তিনিচুকীয়াৰ পৰা উপাসনা বৰুৱা গোস্বামীৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গামোচাত বৈ উলিয়াইছে হাইলাক জুবিন গাৰ্গক মাত্ৰ 3 দিনৰ ভিতৰতে তামুলপুৰৰ বিজয় দাস নামৰ এজন যুৱকে হালত বৈ উলিয়ালে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি গামোচাত জুবিনৰ প্ৰতিকৃতি নিখুঁত হাতৰ পৰশত প্ৰাণ পাই উঠিছে অসমীয়াৰ প্ৰাণৰ জুবিন হাইলাক জুবিন গাৰ্গক গামোচাত বৈ উলিয়াইছে বিজয় দাস নামৰ এজন যুৱকে নমস্কাৰ মই বিজয় আহক আজি আপোনালোকক মোৰ ঘৰৰ ভিতৰৰ হালখনৰ পৰা এখন বিশেষ ছবি দেখুৱা এইখনে হৈছে আমাৰ সেই বিশেষ ছবিখন তেওঁৰ অনুপস্থিতিত তেওঁৰ প্ৰতিকৃতি বনোৱা এইখন মোৰ দ্বিতীয়খন ছবি মাত্ৰ 3 দিনৰ ভিতৰতে বিজয়ে হালত বৈ উলিয়াইছে জুবিন গাৰ্গৰ প্ৰতিকৃতি প্ৰথমে জুবিনৰ প্ৰতিকৃতিৰে কাপোৰত প্ৰতিকৃতি বনোৱাৰ কাম আৰম্ভ কৰিছিল বিজয়ে জুবিন গাৰ্গ নোহোৱাৰ দুখ প্ৰকাশ কৰি বিজয়ে দ্বিতীয়বাৰৰ বাবে গামোচাত প্ৰস্তুত কৰি উলিয়ালে জুবিন গাৰ্গৰ এই প্ৰতিকৃতি তেওঁক নিজ হাতেৰে এখন প্ৰতিকৃতি দিব মোৰ বহুত বেছি ইচ্ছা আছিলে কিন্তু সময় সুবিধা আৰু সুযোগ নিমিলাৰ বাবে হয়তো তেওঁক মই দিব নোৱাৰিলোঁ আজি তেওঁৰ অনুপস্থিতিত দ্বিতীয়খন ছবি যেতিয়া মই বনাবলৈ ষ্টাৰ্ট কৰিছিলোঁ মই খুবেই মৰ্মাহিত হৈছিলোঁ দুখ অনুভৱ কৰিছিলোঁ ইয়াৰ পূৰ্বে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাকো গামোচাত বৈ উলিয়াইছিল যুৱকজনে কেৱল মানুহৰ প্ৰতিকৃতিয়ে নহয় মা দুৰ্গা ৰংঘৰ আদিৰ লগতে অসম সংগীতো গামোচাত এইদৰে তুলি ধৰিছে প্ৰতিভাশীল যুৱক বিজয়ে
উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত ৰাতিটোৰ ভিতৰতে শিৱসাগৰৰ এইগৰাকী মহিলাই তাঁতশালত গামোচাত লিখি উলিয়াইছিল জুবিনৰ দুটাকৈ গান সৰ্বত্ৰে প্ৰাৰ্থনা হৈ পৰা জুবিন গাৰ্গৰ মায়াবিনী গীত আৰু জুবিন গাৰ্গে কণ্ঠদান কৰা বাতৰি শেষতে শীৰ্ষক দুয়োটা গানেই গামোচাত লিখি উলিয়াইছিল বিউটি গগৈ নামৰ আমগুৰি নামতি ডিক্সু মাউট গাঁৱৰ এইগৰাকী শিপিনীয়ে অতীজৰে পৰা আছে অসমৰ শিপিনীৰ গৌৰৱ তাঁতশালত সৰগ ৰচা অসমৰ শিপিনীয়ে ৰাতিটোৰ ভিতৰতেই কবচ কাপোৰ বৈ সৈনিক স্বামীক যুদ্ধলৈ আগবঢ়াই পঠিয়াইছিল অসমৰ শিপিনীৰ এনে কৰ্ম এতিয়া বহুলভাৱে প্ৰশংসিত হৈছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আহ্বান মৰ্মে অৱশেষত দুলিয়াজানত নিৰ্মাণ কৰি উলিয়াইছে এটা চিনেমা হল দুলিয়াজানৰ টিপলিঙৰ প্লাবন দাস নামৰ এজন যুৱকে ইভান চিনেমাজ নামেৰে নিৰ্মাণ কৰিছে হলটো জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই মুকলি কৰা হ'ব চিনেমা হলটো চিনেমা হল আছে নাই সবে কয় বোলে দুলিয়াজান বৰ ধনী জেগা বুলি কয় দুলিয়াজানখন ধনী চহৰ ইয়াত এটা চিনেমা হল হ'ব লাগে যিসকল ধনী ব্যক্তি আছে ইয়াত তেওঁলোকক অনুৰোধ কৰিছে এটা চিনেমা হল বনাওক যাতে দুলিয়াজানৰ মানুহে চিনেমা চাবলৈ পায় দুলিয়াজানৰ এক সংগীতানুষ্ঠানত জুবিন গাৰ্গে জনাইছিল এই আহ্বান প্ৰাণৰ শিল্পী জুবিন গাৰ্গ এতিয়া নাই জুবিন গাৰ্গৰ আহ্বানতেই জাগিৰোডত নতুনকৈ নিৰ্মাণ কৰা হৈছিল এটা চিনেমা হল দুলিয়াজানতো জুবিন গাৰ্গৰ আহ্বানক সঁহাৰি জনাই এটা চিনেমা হল নিৰ্মাণ কৰিবলৈ ওলাই আহিল এগৰাকী যুৱ ব্যৱসায়ী জুবিন দাই আগতে আমাক কৈ গৈছিল দুলিয়াজান আহোঁতে দুলিয়াজানত এটা চিনেমা হল প্ৰায় বহুত দৰকাৰ কিন্তু আছে আশে পাশে বহুত নাই আমি হয় দুলিয়াজান বা ডিব্ৰুগড় যাওঁ নহ'লে তিনিচুকীয়া যাওঁ চ' এতিয়া এই ওচৰৰ পাছৰ ৰাইজ যেনেকৈ নাহৰকটীয়া হওক জয়পুৰ নামৰূপ দুলিয়াজান বাদে-পাচলি সেইখিনি গোটেইখিনি ইয়াতে চাব পাৰিব তো সেই মানে ভাৱনাটো ভাবিয়ে আমি আগবাঢ়িলোঁ আজি 1 বছৰ পৰা এইটোত লাগি আছিলোঁ জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে যাতে দুলিয়াজানবাসীয়ে নিজা চহৰতে উপভোগ কৰিব পাৰে তাৰ বাবে 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিনৰ দিনাই চিনেমা হলটো মুকলি কৰা হ'ব দুলিয়াজানৰ টিপলিং মাধৱপুৰ সংযোগী মূল পথটোৰ কাষতে মুকলি কৰা হ'ব ইভান চিনেমা হলটো নভবা কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে দুলিয়াজানৰ বিহুতলিত অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত অংশগ্ৰহণ কৰি দুলিয়াজানৰ নিচিনা এখন ধনী চহৰত এটা চিনেমা হল নথকাত দুখ প্ৰকাশ কৰি ৰাজহুৱা মন্তব্য আগবঢ়াইছিল জুবিন গাৰ্গে যিসকল ধনী ব্যক্তি আছে ইয়াত তেওঁলোকক অনুৰোধ কৰিছে এটা চিনেমা হল বনাওক চ' আপোনালোকে দৌৰি ফুৰিব নালাগে যাতে ইয়াতে চাবলৈ পায় সোনকালে চিনেমা হল লাগে ইয়াত আৰু তাৰ পাছতেই দুলিয়াজানৰ টিপলিঙৰ প্লাবন দাস নামৰ এই যুৱকজনে সৎ মহাৰাজ ফ্ৰেঞ্চাইজিৰ অধীনত ইভান চিনেমাজ নামৰ এটা হল নিৰ্মাণ কৰি উলিয়াইছে ৯৬টা চিটৰ ক্ষমতা থকা এই হলটোত অহা 18 নৱেম্বৰ তাৰিখে জুবিন গাৰ্গৰ বহু প্ৰত্যাশিত চিনেমা ৰৈ ৰৈ বিনালে প্ৰদৰ্শন কৰা হ'ব সাধাৰণ দৰ্শকৰ সুবিধাৰ্থে ইকনমি ক্লাছ 200 টকা আৰু বিজনেছ ক্লাছ মাত্ৰ 300 টকা ধাৰ্য কৰা হৈছে অহা 14 নৱেম্বৰৰ পৰা বুক মাই শ্ব' আৰু হলটোত থকা টিকট কাউণ্টাৰৰ পৰা দৰ্শকে সংগ্ৰহ কৰিব পাৰিব টিকট হলটোৰ অন্তিম কামখিনি কৰি থকাৰ সময়তে বহু জুবিন অনুৰাগীয়ে ভিৰ কৰিছে সেই হলটোত সকলো উৎকণ্ঠা অন্ত পেলাই অহা 18 নৱেম্বৰত চিনেমা হলটো মুকলি কৰাৰ লগে লগে দুলিয়াজান চহৰকে ধৰি দাঁতি কাষৰীয়া চহৰ নাহৰকটীয়া নামৰূপ অঞ্চলৰ চিনেমা প্ৰেমীয়ে ভিৰ কৰিব বুলি আশা প্ৰকাশ কৰিছে ইভান চিনেমাজে নাহৰকটীয়াৰ পৰা উৎপল চলিহা ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ নমস্কাৰ